সোশ্যাল মিডিয়া খুলিবই নোৱাৰি ভাই, চব ফালে ধুৰন্ধৰ, মানে ইণ্টাৰনেট একদম ধুৰন্ধৰ হৈ গৈছে। আপোনালোকে ফেচবুক খোলক, ইনষ্টাগ্ৰাম খোলক, টুইটাৰ খোলক, ইভেন ইউটিউবত যাওক, সকলোতে আপোনালোকে কি নিউজ পাব এতিয়া, ধুৰন্ধৰ। চিনেমাখনক লৈ এনেকুৱাই পজিটিভ মানে ৰিভিউ আহিছে যে চবেই পাগলা হৈ গৈছে চাবৰ কাৰণে, আৰু তাৰ পাছত ইয়াৰ ইনকম বা ইয়াৰ বক্স অফিচ কালেকশ্যন এনেকুৱা ধৰণৰ বাহিৰত হৈছে যে নেকি আমাৰ চকু একদম কপালত উঠি যাব। আপোনালোকৰ নিশ্চয় গম পাইছে যে যোনে যোনে চিনেমাখন চাইছে একদম চেলিউট, এইখন চিনেমা ক্লাছিক হৈ গ'ল, অল টাইম ফেভৰেট লিষ্টত সোমাই গ'ল ধুৰন্ধৰ 1 এণ্ড ধুৰন্ধৰ 2। যিহেতু তো ধুৰন্ধৰ 1 খনেতো আমাক দেখুৱাইছিলে যে কেনেকুৱা ধৰণৰ কালেকশ্যন কৰিছিলে, সেইখন হৈ গ'ল একদম 1300 কোটি প্লাছ কালেকশ্যন কৰিছে, ঠিক আছে। তো ধুৰন্ধৰ 2 খনে আজি ডেটলৈকে কিমান কালেকশ্যন কৰিলে তাৰ বিষয়ে মই এই ভিডিঅ'টোত কথা পাতিম। তো সেইটো কাৰণে আজি ভিডিঅ'টো অকণমান বেলেগ হ'ব, আৰু আপোনালোকে প্লিজ মোৰ ভিডিঅ'বোৰটো চাই থাকে ন, তো ছাবস্ক্ৰাইবটো কৰি দিয়ক, অকণমান এটলিষ্ট আশীৰ্বাদটো আপোনালোকৰ দিয়ক যাতে মোৰ ভিডিঅ'বোৰ আৰু অলপ বেটাৰকৈ বনাব পাৰোঁ। তো ধুৰন্ধৰ বক্স অফিচ কালেকশ্যন জনাৰ আগতে আমি চিনেমাখনৰ বাজেটটোৰ বিষয়ে কথা পাতিব লাগিব, ঠিক আছে। চিনেমাখনৰ বাজেট আমাক এজ পাৰ ৰিপৰ্টছ আমি গম পাইছোঁ 250 পৰা 280 crore, য'ত নেকি VFX আৰু প্ৰডাকশ্যনত লাগিছে 120 crore, আৰু বাকী কাষ্টিং ফিজ আছে ৰণবীৰ কাপুৰৰ কাষ্টতে 50 crore প্লাছে দেখাইছে। আৰু এটা কথা কি গম পায় নে, ধুৰন্ধৰ 1 and 2 দুইখন চিনেমাৰ পাৰ্ট বনাওঁতে 250 পৰা 280 crore, এনেকুৱা নহয় যে ধুৰন্ধৰ 1 খনতে 280 crore লাগিছে, এনেকুৱা নহয় যে ধুৰন্ধৰ 2 খনতে 250 crore লাগিছে, এনেকুৱা নহয়। দুইখন চিনেমাৰ বাজেট মানে 250 পৰা 280 crore ভিতৰত, আৰু প্ৰথমখনে কিমান কৰিছিলে আপোনালোকে নিশ্চয় গম পায়, 1300 কোটি প্লাছ কালেকশ্যন কৰি থৈছে, ঠিক আছে। তো এতিয়া আহি গ'ল ধুৰন্ধৰ 2 তাৰ ৰিভেঞ্চ, আৰু তাৰ কালেকশ্যনটো এনেকুৱা ধৰণে আহিছে মানে আপোনালোকে ভাবি আচৰিত পাব। প্ৰথম দিনাখন পেইড ৰিভিউজ আহিছিলে, তাৰে কালেকশ্যন 40-50 crore প্লাছ দেখুৱাইছে, ঠিক আছে। আৰু এতিয়া আহি গ'ল বাকী 4 দিনৰ কালেকশ্যন, যদি দেওবাৰলৈকে চোৱা যায় তেতিয়াহ'লে ইয়াৰ কালেকশ্যন আহি গৈছে ইণ্ডিয়া নেট ফিগাৰত 400 কোটি প্লাছ, যি নেকি গ্ল'বেলি ৱৰ্ল্ড ৱাইড কালেকশ্যন হৈ গ'ল 700 কোটি প্লাছ, আৰু একদম টপ একদম ফাষ্টেষ্ট 400 crore ক্লাবত এখন চিনেমা সোমাই গ'ল, যি নেকি অল টাইম ব্লকবাষ্টাৰ অলৰেডি হৈয়ে গ'ল। আৰু এতিয়াও চাবলৈ গ'লে বহুত বেছি বক্স অফিচ কালেকশ্যনৰ ৰজা হৈ আছে আপোনাৰ পুষ্পা ভাও, যি নেকি চবতছে ওপৰত আছে, একদম কিং হৈ আছে, যাৰ নেকি মানে 4 দিনৰ কালেকশ্যনটো ইয়াতকৈও বহুত বেছি আছিলে, মানে ৱৰ্ল্ড ৱাইজ 800 কোটি আছিলে, আৰু লাইফ টাইম কালেকশ্যন তাৰ আছিলে 1800 কোটি প্লাছ, আপোনালোকে ভাবক। তো এতিয়াও মানে পুষ্পা ভাই ওপৰত বহি আছে, আৰু একদম টপত তেখেতে আছে, তাৰ পাছতে আহি গ'ল ধুৰন্ধৰ 2, ঠিক আছে। কাৰণ এতিয়া যেনেকৈ কালেকশ্যনটো আহিছে ধুৰন্ধৰ 2, এই বাহুবলী, দংগল বা আপোনাৰ জাপানৰ ৰেকৰ্ড অলৰেডি ভাঙি খতমেই কৰি দিলে। এইবোৰ বক্স অফিচ কালেকশ্যনৰ ৰিপৰ্ট গুগলে দিছে, গুগলৰ পৰা আমি জানিব পাইছোঁ যে এনেকুৱা ধৰণৰ ৰিপৰ্টছবোৰ আহিছে, আৰু সেইটো মিছা নহয়। 19-20 কোনোবা এটা নাম্বাৰ ইফাল সিফাল হ'ব পাৰে, কিন্তু একদম কাষত তেনেকুৱাই হ'ব কিন্তু, ঠিক আছে। যদি সোমবাৰৰ পৰা আপোনাৰ দেওবাৰলৈকে যিকেইটা দিন থাকিব, সেই খোলা দিনকেইটাত যদি এই চিনেমাখনে মানে হাউচফুল কৰি পেলাই পাৰ কৰে, যিহেতু মানে ৱৰ্কিং ডে হৈ গ'ল না, ৱৰ্কিং ডেত ইনকমটো ডাউন হ'বই যাতে, তথাপিও যদি আপোনাৰ 100 কোটিও যদি নাহে, 80-90 কোটিকেও যদি গৈ থাকে, আপোনালোকে এইখন চিনেমা এটা ডাঙৰ মাইলষ্টন মানে ৰাখি দিব চবৰে আগত, এটা বেঞ্চমাৰ্ক, ঠিক আছে। ধুৰন্ধৰ 2 মানে এতিয়া এটা ষ্টেটমেণ্ট হৈ গ'ল। তো ধুৰন্ধৰৰ কাৰণে একদম পুৰা ফ্ৰী আছে, কাৰণ বেলেগ মুভি ক্লাছত একেবাৰে নাই, বহুত মুভি পষ্টপন হৈ গ'ল, একদম ডাঙৰ এণ্টিচিপেটেড মুভি যিখন আছিলে টক্সিক, সেইখনো ক্লেছ নকৰিলে, সেইখনো পষ্টপন হৈ গ'ল, লগতে ভূত বাংলা, ডেকইট বা পেডি, তেনেকুৱা ডাঙৰ ডাঙৰ মুভি কিছুমানো পষ্টপন হৈ গৈছে। তো ধুৰন্ধৰৰ কাৰণে একদম ৰাস্তা ক্লিয়াৰ আছে, ঠিক আছে। আৰু অডিয়েন্সৰ চিনেমাখনে পুৰা একদম সাৱটি লৈছে, যাৰ কাৰণে এনেকুৱা মেচিভ কালেকশ্যন ওলাইছে। তো চিনেমাখনতো ৰেকৰ্ডটো বহুত কৰিছে, একদম 3 দিনতে 100 কোটি যেতিয়া পাই গৈছে, সেইটো এটা ডাঙৰ ৰেকৰ্ড, ঠিক আছে। আৰু যদি এনেকেই ৰেকৰ্ডবোৰ গঢ়ি গৈ থাকে, তেতিয়াহ'লে ধুৰন্ধৰ টীমৰ কাৰণে পুষ্পা 2 ৰেকৰ্ডটো ভাঙিবৰ কাৰণে বহুত বেছি টান নহ'ব, হয়তো এটা নতুন বেঞ্চমাৰ্ক আনিব ধুৰন্ধৰ টীমখনে। আপোনালোকৰ মতামতটো কেনেকুৱা, আপোনালোকে কি ভাবিছে যে ধুৰন্ধৰখনে পুষ্পা 2 ৰেকৰ্ড ভাঙিব পাৰিব, 2000 crore প্লাছ ইনকম কৰিব পাৰিব নাই? আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। যিহেতু 1 খনে 1300 কোটি মনত ৰাখিব, তো ছেকেণ্ডখনটো তাক বিট কৰিব লাগিবই। বন্ধুসকল, পুষ্পা 2 নম্বৰ 1 চিনেমা কেনেকৈ বনিলে বক্স অফিচ কালেকশ্যনত, কি গম পাই নাই? কাৰণ চাওক, তেলেগু চিনেমাৰ হয় প্ৰথম কথা, আৰু হিন্দী অডিয়েন্সে তেলেগু চিনেমা হয় যদিও সেইখন চিনেমাক একদম সাৱটি আঁকোৱালি লৈ যোৱাৰ পৰা ডাঙৰ এটা নেট ফিগাৰ এমাউণ্ট পুষ্পা 2 কাৰণে হিন্দী অডিয়েন্সৰ পৰা গ'ল। আৰু তেলেগু তামিলতো সেইখন চিনেমা বহুত একদম তাবাহী এটা মেচিভ কালেকশ্যন আনিলে, যাৰ কাৰণে সেইখন চিনেমা একদম পুৰা বক্স অফিচ কালেকশ্যনত জুই হৈ ওলালে। তো ধুৰন্ধৰ 2 ক্ষেত্ৰত মানে তেলেগু ইণ্ডাষ্ট্ৰীৰ ফালৰ পৰা বা তামিল ইণ্ডাষ্ট্ৰীৰ ফালৰ পৰা তেনেকুৱা ধৰণৰ এটা মেচিভ কালেকশ্যন অহা নাই, সেইটো কাৰণে ইয়াৰ বক্স অফিচ কালেকশ্যন অকণমান কমি গৈছে। কিন্তু হিন্দী অডিয়েন্সৰ ওচৰত ইমানটো দম আছে যে পুষ্পা 2 ৰেকৰ্ড ভাঙিব পৰা এটা কালেকশ্যন হিন্দী অডিয়েন্সৰ পৰাই আহি যাব। আজিৰ ভিডিঅ'টো বক্স অফিচ কালেকশ্যনত দেওবাৰলৈকে ইমানেই আছিলে, 700 crore প্লাছ, কিন্তু ৰিপিট ভেলু কিন্তু চিনেমাখনো আছে ভাই। মইতো চিনেমাখন আকৌ এবাৰ চামেই, সেইটো খাটাং।